দৰং জিলাৰ বিভিন্ন এলেকাত বিশুদ্ধ খোৱা পানীৰ বাবে দমকলৰ যোগান ইছলামিক এডুকেশ্যনেল বৰ্ড অৱ ইণ্ডিয়াৰ। ইছলামিক এডুকেশ্যনেল বৰ্ড অৱ ইণ্ডিয়া চমুকৈ IEBR মহানুভৱতা বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি IEBR অসম জনৰ পৰিচালন সঞ্চালক জয়নাল আব্দিন মানজাৰীৰ তত্বাৱধানত দৰঙৰ ধোলা 1 নং খেতেশ্বৰ আৰিমাৰী মাগুৰমাৰী গাধোৱা চাপৰি নাংলিশ্বৰ আদি বিভিন্ন এলেকাৰ মছজিদ মাদ্ৰাছা শিক্ষা অনুষ্ঠান ৰাজহুৱা ঠাই আদিত বিশুদ্ধ খোৱা পানীৰ সুবিধাৰ বাবে বিনামূলীয়াকৈ দমকলৰ যোগান ধৰে ইছলামিক এডুকেশ্যনেল বৰ্ড অৱ ইণ্ডিয়া। ইয়াৰ অংশ হিচাপে আজি খাৰুপিটাৰ 2 নং মাগুৰমাৰী গাঁৱৰ মছজিদ এটা যোগান ধৰা আন এটা দমকলৰ শুভ উদ্বোধন কৰে ইছলামিক এডুকেশ্যনেল বৰ্ড অৱ ইণ্ডিয়াৰ অসম জনৰ সভাপতি নুৰুল ইছলাম মণ্ডলে। অনাগত দিনত খোৱা পানীৰ সমস্যা থকা ভিতৰুৱা অঞ্চলসমূহত দমকলৰ যোগান ধৰা সেৱা আগবঢ়াই যাব বুলি সঞ্চালক জয়নাল আব্দিন মানজাৰীয়ে জানিবলৈ দিয়ে। দুই নং মাগুৰমাৰীত এখনি কল দিছে আমাক ইছলামিক বোৰ্ডে। এই কলৰ দ্বাৰা আমাৰ এই সমগ্ৰ অঞ্চলত যাতে বহুত সুবিধা হৈছে, সকলোৱে যাতে পানী খাব পাৰে তাৰে কামনা কৰি এই ইছলামিক বোৰ্ডক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাগুৰমাৰীত এটি দমকল স্থাপন কৰা হ'ল। ইয়াতে দুখীয়া মানুহবিলাকৰ খোৱা পানীৰ অসুবিধা, সেই অসুবিধা ভিত্তিত ইছলামিক এডুকেশ্যনেল বৰ্ডে এই কামখিনি আগবাঢ়ি দিছে। আজি আমি এই দমকলটো উদ্বোধন কৰি ৰাইজৰ গেথাৰ্থে আল্লাহৰ ওচৰত আমি দোৱা মাগিছোঁ যাতে ৰাইজে এই দমকলৰ জৰিয়তে উপকৃত হয়। আজি আমি নিজকে ধন্য অনুভৱ কৰিছোঁ যে আমাৰ এই 2 নং মাগুৰমাৰীত এখন মছজিদ আছে আৰু ইয়াতে যিমানখিনি ঘৰ আছে ইয়াতে পানীৰ বহুত অসুবিধা আছিলে। গতিকে আমি ইয়াতে একবাৰ আহি জাগাখিনি চাইছিলোঁ, চোৱাৰ পিছত মই এটা অনুভৱ কৰিছোঁ যে ইয়াতে এটা দমকলৰ খুবেই প্ৰয়োজন। গতিকে আমাৰ এই ইছলামিক এডুকেশ্যন বৰ্ড অৱ ইণ্ডিয়া তথা আমাৰ কিছুমান লগ বন্ধুৰ সহায়ত আমি এই দমকলটো ইয়াতে বহাবলৈ আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমি আশা কৰিছোঁ যে যাতে এই দমকলৰ জৰিয়তে এই অঞ্চলৰ মানুহখিনি উপকৃত হয় আৰু লগতে এই অঞ্চলৰ তথা এই মছজিদৰ যিসকল মানুহ ইয়াতে এই নামাজ পঢ়িবলৈ আহে তেওঁলোকৰ পৰা আমি দোৱা বিচাৰিছোঁ যাতে আগন্তুক দিনত আমি এনেকুৱা আৰু বহুত কাম আমি কৰিব পাৰোঁ।